নমস্কাৰ ৰেচন কাৰ্ডক লৈ মুখ্য ডক্টৰ হিমন্ত ঘোষণা কৰিছে কালি যিহেতু লাখ লাখ নতুনকৈ হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ল আৰু ৰেচন কাৰ্ডৰ জৰিয়তে কোনসমূহ সুবিধা আপোনালোকে লাভ কৰিব আৰু কি সুবিধা লাভ নকৰিব যদিহে আপোনাৰ ৰেচন কাৰ্ড নাথাকে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে ৰেচন কাৰ্ড নাথাকিলে নাপাব অৰুণোদয়ৰ ধন লগতে কেইবাটাও সুবিধাৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা আছে যদিহে আপোনাৰ ওচৰত ৰেচন কাৰ্ড নাথাকে যদিহে আপুনি ৰেচন কাৰ্ড লাভ কৰে তেতিয়াহ'লে আপুনি কেইবাটাও সুবিধা লাভ কৰিব আৰু নতুনকৈ বৃদ্ধাশ্ৰমত থকা বৃদ্ধাসকল লগতে অনাথ আশ্ৰমত থকা শিশুসকলকো প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড আৰু অৱসৰপ্ৰাপ্ত যিসকল চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সেইসকল কৰ্মচাৰীকো প্ৰদান কৰা হ'ব ৰেচন কাৰ্ড মুখ্যমন্ত্ৰী গৰাকীয়ে কালিৰ দিনটোত কেইবাটাও ডাঙৰ ঘোষণা কৰিছে লৈ আহিছোঁ সবিস্তাৰে এই মুহূৰ্তত এই খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছোঁ ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয়ৰ ধন নাপাব যদিহে আপোনাৰ ওচৰত ৰেচন কাৰ্ড নাথাকে তেতিয়াহ'লে অৰুণোদয়ৰ ধন নাপাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে ভুৱা হিতাধিকাৰী নাইকিয়া কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৰেচন কাৰ্ড থকা লোকে লাভ কৰিব আয়ুষ্মান ভাৰতৰ সুবিধা ৰেচন কাৰ্ড থকা সকলে এই সুবিধা লাভ কৰিব লগতে ৰেচন কাৰ্ড দেখুৱালেই হাস্পতালত লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা উজ্জ্বলা গেছৰ সংযোগ লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমৰ শিশুসকলে পাব ৰেচন কাৰ্ড অৱসৰ পোৱাৰ পাছতো চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে লাভ কৰিব ৰেচন কাৰ্ড বিহাৰ অন্ধ্ৰপ্ৰদেশত থাকিলেও অসমৰ ৰেচন কাৰ্ডেৰে লাভ কৰিব ফ্ৰী চাউল দেশৰ যিকোনো প্ৰান্ততেই অসমৰ ৰেচন কাৰ্ডখন প্ৰযোজ্য হ'ব আপুনি যদি বিহাৰ অন্ধ্ৰপ্ৰদেশ বা অন্য ৰাজ্যতো যদি থাকে তেতিয়াহ'লে অসমৰ ৰেচন কাৰ্ডখন দেখুৱালে অসমৰ ৰেচন কাৰ্ডখনৰ জৰিয়তে আপুনি ফ্ৰী চাউল লাভ কৰিব ইতিমধ্যে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কালিৰ দিনটোত যিহেতু ৰাজ্যৰ কেইবাখনো জিলাত লাখ লাখ হাজাৰ হাজাৰ হিতাধিকাৰীক যেহেতু প্ৰদান কৰা হ'ল ৰেচন কাৰ্ড প্ৰায় 3,70,000 লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে আৰু এই নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা লোকসকলে এই চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ যিকোনো এটা দিনতেই ফ্ৰী চাউল ল'ব পাৰিব বিনামূলীয়া চাউল ল'ব পাৰিব আৰু জানুৱাৰী মাহৰ পৰা 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে বিনামূলীয়া চাউল আপোনালোকে সংগ্ৰহ কৰিব লাগিব এই কথা ইতিমধ্যে স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু উল্লেখ কৰিব লাগিব ৰেচন কাৰ্ডৰ জৰিয়তে চেনি আৰু দাইল প্ৰদান কৰাৰো চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে শীঘ্ৰেই ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিব চেনি আৰু দাইল চাউলৰ লগতে ৰেচন কাৰ্ডৰ হিতাধিকাৰীক চেনি আৰু দাইল দিয়াৰ চিন্তা চৰ্চা কৰা হৈছে বজাৰতকৈ কম দামত সুলভ মূল্যৰ দোকানৰ পৰা ক্ৰয় কৰিব পাৰিব চেনি আৰু দাইল বজাৰতকৈ 25-30 টকা কমত দাইল লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে বজাৰতকৈ 15-20 টকাৰ কমতে চেনি লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে এই ক্ষেত্ৰত বৰ্তমান চিন্তা চৰ্চা কৰি থকা হৈছে ৰাজ্য চৰকাৰে চিন্তা চৰ্চা কৰিছে আৰু অতি শীঘ্ৰেই ৰেচন কাৰ্ডৰ জৰিয়তে চেনি আৰু দাইলো প্ৰদান কৰিব ৰাজ্য চৰকাৰে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ যে ৰেচন কাৰ্ড যদিহে আপোনাৰ ওচৰত নাই তেতিয়াহ'লে আপুনি অৰুণোদয়ৰ সুবিধা লাভ নকৰে যদিহে আপোনাৰ ওচৰত ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে বহুকেইটা সুবিধা লাভ কৰিব আয়ুষ্মান ভাৰতৰ সুবিধা লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব উজ্জ্বলা গেছৰ সংযোগো লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে বৃদ্ধাশ্ৰম অনাথ আশ্ৰমত থকা শিশুসকলেও বৃদ্ধাশ্ৰমৰ বৃদ্ধাসকল অনাথ আশ্ৰমত থকা শিশুসকলেও লাভ কৰিব ৰেচন কাৰ্ড অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীও পাব ৰেচন কাৰ্ড আৰু যদি কাৰ্ড কিবা কাৰণত মই পোৱাও নাই ৰেচন কাৰ্ডখন দেখুৱালে মেডিকেল কলেজ হস্পিটালত আমি বছৰি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা পাম শ্ৰদ্ধা ৰাইজ ৰেচন কাৰ্ডখন থকাৰ কাৰণে এতিয়াৰ পৰা আমি উজ্জ্বলা গেছ পাবলৈ সক্ষম হ'ম আৰু আটাইতকৈ ডাঙৰ কথা আমি দৌৰা-দৌৰিকৈ আপোনালোকক মাতি আনি ৰেচন কাৰ্ডখন দিয়াৰ আৰু এটা মূল উদ্দেশ্য হ'ল যে আজিৰ পৰা 28 তাৰিখলৈকে অসমত অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম এইবাৰ অৰুণোদয় হিতাধিকাৰীজন যাতে ভুৱা হ'ব নোৱাৰে তাৰ
বাবে অৰুণোদয়ক আমি ৰেচন কাৰ্ডৰ লগত জড়িত কৰিছো। আজি এই 20 লাখ মানুহে ৰেচন কাৰ্ড পোৱাৰ বাবেই 15ৰ পৰা 28 তাৰিখলৈকে যি অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ বাবে গাঁও সভা অনুষ্ঠিত হ'ব, তাতেও আপোনালোকে নিজৰ নাম লিখুৱাব পাৰিব, আপোনালোকে নিজৰ নাম দিব পাৰিব। আগতে যি অৰুণোদয় পাই আছিলে, সেই অৰুণোদয়ৰ ব্যৱস্থা আজিৰ পৰা পৰিৱৰ্তন হ'ব। আগতে অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড নালাগিছিল। আজিৰ পৰা যি নতুন নিৰ্বাচন হৈ আছে, তাত অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব। আজি আপোনালোকে যি ৰেচন কাৰ্ড পাব, গাঁও সভাত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ লগে লগে আপোনালোকৰ পৰিয়ালটোৰ সবিশেষ আমি ৰেচন কাৰ্ড নম্বৰৰ জৰিয়তে আমি লাভ কৰিম। কোনোবাই যদি ৰেচন নলয়, তেতিয়া আমি বুজি পাম যে এই অৰুণোদয় হিতাধিকাৰীজনৰ মৃত্যু হৈছে, কাৰণ যোৱা 4 মাহ তেওঁ ৰেচন লোৱা নাই। তেতিয়া চৰকাৰৰ টকাও আমাৰ বাচিব, তেওঁলোকৰ নামত আমি অৰুণোদয় নপঠালেও হ'ব। আৰু সময়ে সময়ে ৰেচন কাৰ্ডত থকা নাম আৰু ঠিকনাৰ সুবিধা লৈ আমি আপোনালোকক টেলিফোন কৰি সুধি থাকিব পাৰিম যে আপোনালোকৰ একাউণ্টত অৰুণোদয় জমা হৈ আছে নে নাই। আগতে আমাৰ অৰুণোদয় অসমৰ প্ৰতিটো সমষ্টিতে 22,000 বেনিফিচিয়াৰী আছিল, আৰু এই 15ৰ পৰা 28 তাৰিখৰ ভিতৰত নতুনকৈ আমি প্ৰতিটো সমষ্টিতে 8ৰ পৰা 10,000 আৰু নতুন পৰিয়ালক আমি অৰুণোদয়